নমস্কাৰ বন্ধু-বান্ধৱীসকল অসম টেষ্ট ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এপিএছচি আসাম পুলিচ আদি বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে আমি কিছুমান অতি গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ আলোচনা কৰিম যদি আপোনালোকে নিজৰ প্ৰস্তুতি পৰীক্ষা কৰিব বিচাৰে তেন্তে আমাৰ ৱেবছাইট assamtest.com ভিজিট কৰিব পাৰে আহক আজিৰ ভিডিঅটো আৰম্ভ কৰো আজিৰ প্ৰথম প্ৰশ্নটো হ'ল তলৰ কোনটো হ্ৰদ অসমত অৱস্থিত নহয় অপশনবোৰ হ'ল এ দীপৰ বিল বি চান্দুবি হ্ৰদ সি হমিৰসাৰ হ্ৰদ ডি হাফলং হ্ৰদ এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল অপশন সি হমিৰসাৰ হ্ৰদ আহকচোন ইয়াৰ বিষয়ে অলপ জানি লওঁ হমিৰসাৰ হ্ৰদখন গুজৰাটৰ কুচ্ছ জিলাৰ ভুজ চহৰত অৱস্থিত বাকী তিনিওটা বিকল্প যেনে দীপৰ বিল গুৱাহাটীত চান্দুবি হ্ৰদ কামৰূপ জিলাত আৰু হাফলং হ্ৰদ ডিমা হাছাও জিলাত অৱস্থিত এই তিনিওখন অসমৰ বিখ্যাত হ্ৰদ আমাৰ দ্বিতীয় প্ৰশ্নটো হৈছে নাগৰিকত্ব সংবিধানৰ কোনটো অংশত অন্তৰ্ভুক্ত অপশনবোৰ হ'ল এ প্ৰথম খণ্ড বি দ্বিতীয় খণ্ড সি তৃতীয় খণ্ড ডি চতুৰ্থ খণ্ড এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে অপশন বি দ্বিতীয় খণ্ড মনত ৰাখিব ভাৰতীয় সংবিধানৰ দ্বিতীয় খণ্ডত অনুচ্ছেদ 5ৰ পৰা 11লৈ নাগৰিকত্বৰ বিষয়ে বৰ্ণনা কৰা আছে ইয়াৰ বিপৰীতে প্ৰথম খণ্ডত সংঘ আৰু ইয়াৰ ভূখণ্ড তৃতীয় খণ্ডত মৌলিক অধিকাৰ আৰু চতুৰ্থ খণ্ডত ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিসমূহৰ বিষয়ে উল্লেখ আছে পৰৱৰ্তী প্ৰশ্নটো হ'ল মিজোৰামৰ ৰাজধানী কি অপশনবোৰ হ'ল এ আগৰতলা বি আইজল চি ইম্ফল ডি ইটানগৰ এইটো এটা সহজ প্ৰশ্ন ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশন বি আইজল মিজোৰামৰ ৰাজধানী হৈছে আইজল আনহাতে আগৰতলা ত্ৰিপুৰাৰ ৰাজধানী ইম্ফল মণিপুৰৰ ৰাজধানী আৰু ইটানগৰ অৰুণাচল প্ৰদেশৰ ৰাজধানী আহক এতিয়া চতুৰ্থ প্ৰশ্নটোলৈ যাওঁ অসমীয়া সাহিত্যৰ প্ৰথম সাহিত্যিক উদাহৰণ কি অপশনবোৰ হ'ল এ চৰ্যাপদ বি কালিকা পুৰাণ চি যোগিনী তন্ত্ৰ ডি ৰামায়ণ এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে অপশন এ চৰ্যাপদ চৰ্যাপদসমূহক অসমীয়াকে ধৰি বাংলা অৰিয়া আদি পূব ভাৰতীয় আৰ্য ভাষাসমূহৰ আদিম সাহিত্যিক নিদৰ্শন বুলি গণ্য কৰা হয় এইবোৰ আছিল কিছুমান ৰহস্যময় গীত বা কবিতা যিবোৰ বৌদ্ধ সহজঝিজিয়া সিদ্ধাচাৰ্যসকলে ৰচনা কৰিছিল আজিৰ পঞ্চম প্ৰশ্নটো হ'ল তলৰ ৰজাসকলৰ ভিতৰত কোনে কবিৰাজ উপাধি লাভ কৰিছিল অপশনবোৰ হ'ল এ শ্ৰীগুপ্ত বি ঘটোৎকচ চি চন্দ্ৰগুপ্ত ডি সমুদ্ৰগুপ্ত এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ল অপশন ডি সমুদ্ৰগুপ্ত গুপ্ত বংশৰ মহান ৰজা সমুদ্ৰগুপ্তই কেৱল এজন শক্তিশালী যোদ্ধাই নাছিল তেওঁ কলা আৰু সাহিত্যৰো পৃষ্ঠপোষক আছিল তেওঁ নিজেই এজন সুদক্ষ কবি আৰু সংগীতজ্ঞ আছিল যাৰ বাবে তেওঁক কবিৰাজ অৰ্থাৎ কবিসকলৰ ৰজা বুলিও জনা গৈছিল আলাহাবাদ স্তম্ভলিপিত তেওঁৰ এই গুণৰ বিষয়ে উল্লেখ আছে পৰৱৰ্তী প্ৰশ্নটো হ'ল বৈকাল হ্ৰদ কোনখন দেশত অৱস্থিত অপশনবোৰ হ'ল এ ৰাছিয়া বি আমেৰিকা চি বেলাৰুছ ডি স্লোভাকিয়া এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে অপশন এ ৰাছিয়া বৈকাল হ্ৰদ ৰাছিয়াৰ দক্ষিণ চাইবেৰিয়াত অৱস্থিত ই পৰিমাণৰ ফালৰ পৰা বিশ্বৰ সৰ্ববৃহৎ মিঠা পানীৰ হ্ৰদ লগতে ই বিশ্বৰ আটাইতকৈ গভীৰ আৰু পুৰণি হ্ৰদ বুলিও জনাজাত আহক এতিয়া সপ্তম প্ৰশ্নটোলৈ চাওঁ সালিম আলী পক্ষী অভয়াৰণ্য কোনখন ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলত অৱস্থিত অপশনবোৰ হ'ল এ অসম বি জম্মু কাশ্মীৰ চি গুজৰাট ডি গোৱা এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ল অপশন ডি গোৱা মনত ৰাখিব যে সালিম আলী পক্ষী অভয়াৰণ্যখন গোৱাৰ মাণ্ডৱী নদীৰ পাৰত থকা চৰাও দ্বীপত অৱস্থিত বহুতে সালিম আলী ৰাষ্ট্ৰীয় উদ্যানৰ লগত ইয়াক ভুল কৰে যিখন জম্মু কাশ্মীৰত অৱস্থিত কিন্তু প্ৰশ্নটোত পক্ষী অভয়াৰণ্যৰ কথা সুধিছে সেয়ে উত্তৰ গোৱা হ'ব আজিৰ অষ্টম প্ৰশ্নটো হৈছে
কোনে কৈছিল দেশপ্ৰেম ধৰ্ম আৰু ধৰ্ম ভাৰতৰ প্ৰতি প্ৰেম? অপশ্যনবোৰ হ'ল এ. ৰাজনাৰায়ণ বসু, বি. বাল গংগাধৰ তিলক, চি. স্বামী বিবেকানন্দ, ডি. বংকিম চন্দ্ৰ চট্টোপাধ্যায়। এই বিখ্যাত অখ্যাতিৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি. বংকিম চন্দ্ৰ চট্টোপাধ্যায়। বন্দে মাতৰমৰ ৰচক বংকিম চন্দ্ৰ চট্টোপাধ্যায় এই কথাষাৰ কৈছিল। তেওঁৰ ৰচনাৰ মাজেৰে গভীৰ জাতীয়তাবাদ প্ৰকাশ পাইছিল আৰু তেওঁ দেশপ্ৰেমক ধৰ্মীয় ভক্তিৰ সমতুল্য বুলি গণ্য কৰিছিল। নৱম প্ৰশ্নটো হ'ল, কোন ৰাজ্যত সুত্তি গোল্ডৰ খানি অৱস্থিত? অপশ্যনবোৰ হ'ল এ. কৰ্ণাটক, বি. তামিলনাডু, চি. অৰুণাচল প্ৰদেশ, ডি. মহাৰাষ্ট্ৰ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ. কৰ্ণাটক। সুত্তি সোণৰ খানি কৰ্ণাটক ৰাজ্যৰ ৰায়চুৰ জিলাত অৱস্থিত। ই ভাৰতৰ অন্যতম পুৰণি আৰু প্ৰধান সোণৰ খানি। আজিৰ অন্তিম প্ৰশ্নটো হ'ল, কোনটো কোম্পানীয়ে অসমৰ প্ৰথম চাহ বাগিচা প্ৰতিষ্ঠা কৰিছিল? অপশ্যনবোৰ হ'ল এ. ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী, বি. আছাম কোম্পানী, চি. উইলিয়ামছন মেগৰ, ডি. টাটা চাহ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি. আছাম কোম্পানী। যদিও ব্ৰিটিছসকলে অসমত চাহগছ আৱিষ্কাৰ কৰিছিল, কিন্তু 1839 চনত গঠন হোৱা আছাম কোম্পানীয়ে আছিল অসমত বাণিজ্যিকভাৱে চাহ খেতি কৰা প্ৰথমটো কোম্পানী। এই কোম্পানীটোৱে অসমত বৃহৎ পৰিসৰত চাহ বাগিচা স্থাপন কৰি ৰাজ্যখনত আধুনিক চাহ উদ্যোগৰ ভেটি স্থাপন কৰিছিল। আজিৰ বাবে এইকেইটাই প্ৰশ্ন আছিল। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ। প্ৰশ্নবোৰ কেনে পালে তলত কমেণ্ট কৰি জনাব। যদি ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে আমাৰ অসম টেষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। অধিক মক টেষ্টৰ বাবে আমাৰ ৱেবছাইট assamtest.com ভিজিট কৰিব পাৰে। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ।